সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল। প্ৰভু ৰাম, দেৱ, ভগৱান, আল্লাহ, খুদা, যীশু আদি নামবোৰ একে শক্তিৰ। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব, কোনে দেখিছে? এই প্ৰশ্নচিহ্নটো সম্পূৰ্ণৰূপে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। হয়, নমস্কাৰ। হয়, নমস্কাৰ। কি নাম হয় আপোনাৰ? মোৰ নাম লক্ষ্মী। লক্ষ্মী, আপুনি ক'ৰ পৰা আহিছে? মোৰ ঘৰ হ'ল UPৰ কানপুৰ জিলাত, কিন্তু মোৰ প্ৰকৃত ঘৰ পাঞ্জাৱতে, জিলা ভটিণ্ডাত।
পাঞ্জাৱৰ ৰামা মন্দিৰ। হয়, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ আগত কি ভক্তি কৰিছিল? ছাৰ, মই ভক্তি সাধনা এইকাৰণে কৰিছিলোঁ কাৰণ মোৰ ককা বৈষ্ণৱ পন্থৰ আছিলে। সেইবাবে চেৰাবলী মাতা আৰু লগতে বজৰংবলীৰো পূজা আৰতি কৰিছিলোঁ, কিন্তু তথাপিও আমাৰ স্থিতি বেয়াৰ ফালেহে গৈ আছিলে। ইয়াৰ পৰা আমাৰ লাভটো একো নহ'ল, কিন্তু লাভ হোৱাৰ সলনি যি মোৰ মনত প্ৰশ্ন আহিছিলে সেইফালে মোৰ স্তৰ নামি যাব ধৰিছিলে। যেতিয়া মোৰ বিয়া হ'ল, বিয়া হোৱাৰ পিছত মই দুৰ্গা মাতাৰ নৱৰাত্ৰি ব্ৰতো ৰাখিছিলোঁ। তাৰ পাছত এদিন আমাৰ লগত এনেকুৱা এটা ঘটনা হ'ল যে মোৰ স্বামীদেৱ তেখেতে বহুত বেছি ড্ৰিংক কৰিছিলে। ড্ৰিংক কৰি তেওঁ যেতিয়া ঘৰত আহিছিল তেতিয়াই মই এটা শপত লৈছিলোঁ যে মাতা, মই তোমাৰ শৰণত আছোঁ, কিন্তু যাৰ বাবে মই মোৰ সমস্ত জীৱন আপোনাক অৰ্পণ কৰিছোঁ তাৰ পৰা আমি একো লাভ পোৱা নাই। গতিকে মই বাকী যি আছিলে তেওঁৰ সকলোবোৰ বস্তু বান্ধি মই নদীত উটুৱাই দিলোঁ যে আজিৰ পৰা যদি জীৱনত ভক্তি কৰোঁ তেন্তে সঁচা পৰমাত্মাৰহে কৰিম, নহ'লে মই মোৰ জীৱন এনেকেই ব্যৰ্থ কৰি পেলাম। হয়, আপুনি আগতে যি ভক্তি কৰিছিল সেই ভক্তি কৰাৰ বাবে আপুনি একো লাভ নাপালে, তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ, 2010ৰ কথা। মোৰ ভণ্টিৰ বিয়া আছিল, মই গাঁৱলৈ গৈছিলোঁ। তালৈ যাবলৈ গৌৰৱধাম এক্সপ্ৰেছেৰে হিচাৰলৈ গৈছিলোঁ। এখন জ্ঞান গংগা নামৰ কিতাপ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই সেই কিতাপখনৰ প্ৰচাৰ কৰি আছিল। মই সেই কিতাপখন ল'লোঁ আৰু সেইখন পঢ়ি মোৰ মনত আস্থা জাগি উঠিল। সেই কিতাপখন পঢ়ি উৎসাহ জাগিল। মই সেই কিতাপখন পঢ়ি মোৰ চকু পানী আহি গ'ল। মই কান্দিলোঁ যে পৰমাত্মা যদি আছে এই পৃথিৱীত ক'ৰবাত নহয় ক'ৰবাত আছে। সেই কিতাপখন লৈ মই ঘৰলৈ আহিলোঁ আৰু মোৰ দেউতাক দিলোঁ। মোৰ দেউতাই সেই কিতাপখন পঢ়িলে আৰু ময়ো সেই কিতাপখন পঢ়িলোঁ। সেই কিতাপখন পঢ়ি আমাৰ মনত ইমান বিশ্বাস জাগি উঠিল যে মোৰ মনৰ যি আশাবোৰ ভাঙি যাব ধৰিছিলে, সেই কিতাপখন পঢ়াৰ পিছত মোৰ মনৰ আশা আকৌ জাগি উঠিল। তেতিয়া মোৰ দেউতাই ক'লে যে ৰ'বা, নাকান্দিবা, পৰিস্থিতি মানুহৰেই আহে, চিন্তা নকৰিবা, আমি সময় এটা উলিয়াই তালৈ যাম এবাৰ। কিন্তু আমি গম পোৱা নাছিলোঁ যে পৰমাত্মা তাতেই বহি আছে। আৰু আমি কেৱল এই উদ্দেশ্যেৰে গৈছিলোঁ যে যিখন কিতাপ পঢ়ি আমাৰ মনত ইমান শান্তি আহিছে, যে যি গৃহস্থ জীৱনত আমি ইমান ব্যস্ত হৈ পৰিছিলোঁ, সেইখন কিতাপ পঢ়াৰ পিছত দেউতাই ক'লে যে পুত্ৰী, নাকান্দিবা, এবাৰ তোমাক আৰু ল'ৰা ছোৱালীৰ সৈতে নিশ্চয় লৈ যাম। মোৰ মনত ধাৰণা আহি গ'ল, মই কিতাপখন যেতিয়াই মই সেই কিতাপখন পঢ়োঁ মোৰ মনত কম্পন উৎপন্ন হয়। যেতিয়া কম্পন আহে তেতিয়া মই ভাবোঁ যে মালিক এনেকুৱা কিয় হয়? যদি ক'ৰবাত সঁচা মাৰ্গ বিচাৰি পাওঁ তাত নিশ্চয় কিবা নহয় কিবা মনত নিশ্চয় ঘটে। সেই কিতাপখন পঢ়াৰ পিছত মোৰ মনত এনেকুৱা কিবা এটা আছিলে যিয়ে মোক বিচলিত কৰিছিলে। মোৰ শৰীৰত যি ভূত প্ৰেতৰ বাধা আছিল সেইটো বহুত দিনৰ পৰা হৈয়ে আছিলে। মোৰ ইমান গম্ভীৰ স্থিতি হৈ গৈছিল যে মই ইমান চিন্তাত পৰিছিলোঁ যে ইমান ভয়ংকৰ বেমাৰে পালে। যেতিয়া ডক্টৰে মোক উত্তৰ দি দিলে তাইৰ শুশ্ৰূষা কৰক আৰু ঘৰত নিয়ক, এৰ বেছি সময় নাই। তাৰ পাছত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ মোক লৈ গ'ল। মই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ আৰু উপদেশ ল'লোঁ। তাৰ পিছত বেমাৰৰ পৰা মুক্তি পালোঁ। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত হঠাতে আপোনাৰ এনেকুৱা কি হ'ল যে সকলো বেমাৰ ঠিক হৈ গ'ল? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতেই প্ৰথমেতো মই সকলো শাস্ত্ৰৰেই জ্ঞান পালোঁ, সৎভক্তি পালোঁ। সৎভক্তি কৰাৰ বাবে মোৰ শৰীৰত যি বেমাৰ আছিলে, মানে যি সমস্যা আছিলে, সেই সকলোবোৰ সমস্যা দূৰ হ'ল। তাৰপিছত পৰমাত্মা মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ হাত মোৰ মূৰত পৰাৰ লগে লগেই মোৰ ঘৰত যি নিচা চলিছিলে, প্ৰথমেতো বেমাৰ, তাৰ পাছত এই নিচাৰ সমস্যা। আমাৰ ঘৰত নিচা বহুত চলিছিল, নিচা ঠিক হ'ল। আমাৰ ঘৰ মৰিখালী হৈ গৈছিলে। মোক পৰমাত্মাই 4 মাহৰ সময় দিছিল যে পুত্ৰী ভক্তি কৰা আৰু মালিকে সকলো ঠিক কৰি দিব। তাৰ পিছত 4 মাহৰ পিছত মোৰ সমস্ত পৰিয়াল পৰমাত্মাৰ শৰণত জড়িত হ'ল। আপুনি যে আপোনাৰ বেমাৰৰ কথা ক'লে, আচলতে বেমাৰ কি আছিল? মোৰ কেঞ্চাৰৰ সমস্যা আছিলে। কেঞ্চাৰ মানে মোৰ জৰায়ুত কেঞ্চাৰ হৈছিলে। ডক্টৰে হাত দাঙি দিছিলে। মোৰ যি কেঞ্চাৰৰ সমস্যা আছিল 12 বছৰৰ পৰা, 12 বছৰ ধৰি মোৰ শৰীৰত সমস্যা আছিল, কিন্তু গম পোৱা নাছিলোঁ যে কি সমস্যা আছিল। কিন্তু যেতিয়া পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ, কেঞ্চাৰে ইমান ভয়ংকৰ ৰূপ লৈছিলে যে 2 ইউনিটহে তেজ আছিল মোৰ শৰীৰত। আপুনি আপোনাৰ কেঞ্চাৰৰ চিকিৎসা ক'ত ক'ত কৰাইছিলে? ছাৰ, মই চিকিৎসা চিৰচা, কালাবাৰী, ভাটিন্দা, চণ্ডীগড় সকলো ৰিপৰ্ট আছে, কিন্তু বৰ্তমান নাই মোৰ লগত, কিন্তু ঘৰত পৰি আছে সকলো। তেওঁলোকে মোক ঘৰলৈ লৈ যাব কৈছিলে, শুশ্ৰূষা কৰিবলৈ কৈছিলে যে মোৰ বাচাৰ কোনো আশা নাই। ছাৰ, মোৰ কেঞ্চাৰৰ বেমাৰ থকা বাবে মোৰ তেজৰ কথা গম পোৱা নাছিল যে বহোঁতে উঠোঁতে অথবা খোজ কাঢ়োঁতে মোৰ তেজ কিমান ওলাই যায়।
তাৰ কোনো চিকিৎসা নাছিল, ডক্তৰৰ ওচৰতো নাছিল। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ, তাতহে সমাধান পালোঁ যে সেই তেজক পৰমাত্মাই এনেকুৱা, তেওঁ মোক যেতিয়া সৎভক্তি আৰু নাম উপদেশ দিলে, মূৰত ধৰি আশীৰ্বাদ দিলে আৰু ক'লে যে যোৱা পুত্ৰী সৎভক্তি কৰা সকলো ভাল হৈ যাব। সেইদিনাৰ পৰা আজিৰ দিনলৈকে মই কেতিয়াও ডক্তৰৰ ওচৰলৈ নগ'লোঁ। না মোৰ এনেকুৱা কিবা সমস্যা আহিল, মালিকে মোৰ লগত এনেকুৱা কৰিলে যেনে মৃতক জীৱিত কৰি দিয়া। পৰমাত্মাই মোৰ লগতো সৎভক্তিৰ দ্বাৰা মোক ধৈৰ্য শক্তি দিছিল। সেইদিনাৰ পৰা মই ঠিকেই আছোঁ। আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব? ভগত সমাজক ছাৰ মই বাৰ্তানো কি দিম, প্ৰাৰ্থনাই জনাইছোঁ যে মালিকৰ শৰণলৈ আহিলে যিহেতু এই দাসীৰ সকলো দুখ দূৰ হৈ গ'ল, গতিকে মই ভগত সমাজক এইটোৱে অনুৰোধ জনাওঁ যে পৰমাত্মাক কেৱল ৰূপেৰে বুজি লাভ নাই, পৰমাত্মাৰ জ্ঞান বুজক। সন্ত ৰামপালদেৱ মহাৰাজৰ বচনক বুজক। তেওঁ মাত্ৰ নাম দিলেই, উপদেশ দিলেই যদি ইমান কঠিনতকৈ কঠিন সমস্যাৰ নিবাৰণ হ'ব পাৰে, তেন্তে জগতৰ কিয় হ'ব নোৱাৰিব? চাওক, আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজে আপোনাৰ কেঞ্চাৰ ঠিক কৰি দিলে, আপোনাৰ স্বামীৰ বেয়া নিচা আঁতৰাই পেলালে, কিন্তু তেওঁ আজি জেলত, তেন্তে আনে নাম দীক্ষা কিয় ল'ব? সন্ত ৰামপালদেৱ মহাৰাজৰ নাম উপদেশ লোৱাৰ মাত্ৰে যদি মোৰ দৰে ইমান গম্ভীৰ সমস্যাও, কেঞ্চাৰৰ দৰে বেমাৰো ঠিক হ'ব পাৰে, গতিকে নাম উপদেশ লোৱাৰ বাবে যদি কোনো ভগত ভাই মালিকৰ শৰণলৈ আহিলে যদি ভাল হয়, জগতগুৰু তত্ত্বদৰ্শী ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি নাম উপদেশ লৈ, তেওঁৰ নাম শব্দতেই ইমান শক্তি আছে যে সকলো সমস্যাৰ সমাধান হ'ব পাৰে। হয়, ধন্যবাদ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। সহজ দাসে আজ্ঞাৰ পালন কৰিলে, নিজৰ ভনীজনীক লৈ তাত গৈ পালে। জ্যোতি নিৰঞ্জনৰ বাবে যিবোৰ পিতৃয়ে কৈছিলে, সেই সকলো বাণী, সকলো বচন, সেই আজ্ঞা শুনালে আৰু ক'লে যে এই ভনীজনীৰ শৰীৰত সেই সকলোবোৰ আত্মা আছে যি তোমাৰ লগত আহিবলৈ ইচ্ছুক আছিল, আৰু তেওঁক বচন দি থৈছে যে তুমি যিমানবোৰ নৰ নাৰীৰ কথা কবা উৎপন্ন কৰি দিব। যোগজিতে তাত নিজৰ ভনীক থৈ উভতি আহিলে। এতিয়া গাভৰু হোৱাৰ বাবে ছোৱালীজনী সুন্দৰ হৈ আছিলে। এতিয়া পুণ্যাত্মাসকল, এই ৰোগো ইয়াৰ প্ৰত্যেক প্ৰাণীৰ মাজত তাৰ পৰাই আহিছে। ছোৱালীজনীক অকলে দেখি এই কালৰ মনত দোষ উৎপন্ন হ'ল, ইয়াৰ স্বভাৱ সলনি হ'ল, ছোৱালীজনীৰ লগত অসভ্যালি কৰিব ধৰিলে। দুৰ্গাই নিজৰ সন্মান ৰক্ষাৰ বাবে বহুত বিনতি কৰিলে আৰু বহুত উদাহৰণো দিলে তেওঁ যে জ্যোতি নিৰঞ্জন, বিচাৰ কৰা, পিতৃয়ে দিয়া বচন শক্তি মোৰ লগত আছে আৰু যিমান জীৱৰ কথা কবা মই সিমান উৎপন্ন কৰি দিম। তুমি মোৰ লগত এনেকুৱা অসভ্যালি অত্যাচাৰ নকৰিবা, এয়া গৰ্ভ সৃষ্টি আৰম্ভ নকৰিবা। আৰু চোৱা, প্ৰথমে তুমি পিতৃৰ বচনত কণীৰ পৰা উৎপন্ন হোৱা, তেওঁৰেই আত্মা তুমি, আৰু তেওঁৰ বচনতেই ময়ো উৎপন্ন হৈছোঁ। গতিকে মই তোমাৰ ভনী আৰু তুমি মোৰ দাদা, আৰু ভাই ভনীৰ এই কৰ্ম মহাপাপৰ কাৰণ হয়। এনেকুৱা অত্যাচাৰ নকৰিবা। কিন্তু ই অলপো নুশুনিলে আৰু অসভ্যালি কৰি কৰি সীমা চেৰাই দিলে আৰু কৰে যে ইয়াত তুমি আৰু মই আছো কেৱল, আৰু আন কোনেও আহিব নোৱাৰে। ছোৱালীজনীয়ে ভাবিলে যে ই দেখোন বেয়া কথা কবলৈ আৰম্ভ কৰিলে, নিজৰ সূক্ষ্ম ৰূপ বনাই। যেতিয়া সি অযথা কথা কৈ থাকোতে মুখখন খুলি আছিলে, আলিংগন কৰিবলৈ আগবাঢ়িছিল, তাৰ মুখৰ মাধ্যমেৰে পেটলৈ গুচি গ'ল। নিজৰ সন্মান ৰক্ষাৰ বাবে আন কোনো ৰাস্তা নাপালে, বচাৰ কোনো স্থান নেদেখিলে, আৰু তাৰ পৰাই প্ৰাৰ্থনা জনালে যে সি পিতৃ মোক ৰক্ষা কৰা, মোৰ লগত এনেকুৱা বেয়া কাম কৰিলে, আৰু মোৰ নিজৰ সন্মান ৰক্ষাৰ বাবে ইয়াৰ পেটত আহি লুকাই আছো, মোক বচাওক।
পৰমাত্মাই জানিছিলেই ইহঁতে ভৰি থকা থালিত লাথ মাৰি দিলে। ইয়াত সকলো সুখ আছিল, কিন্তু ইহঁতে এই দুষ্টৰ প্ৰতি আকৰ্ষিত হৈ এতিয়া ভুগিব ধৰিছে। এতিয়া পুণ্যাত্মাসকল, বহুত আশংকা উৎপন্ন হয় প্ৰথমবাৰ যিয়ে এই সৃষ্টিৰ ৰচনা শুনে। কিন্তু সেয়া কোনো নাটকৰ গান নহয়। আজিলৈকে আমি যিমানবোৰ জ্ঞান শুনি থৈছিলো সেই সকলো ইনকমপ্লিট আছিল। কোনো আদি অন্ত নাছিল সেই জ্ঞানৰ। গতিকে ইয়াত পৰমাত্মাই কি কৰিলে? নিজৰেই পুত্ৰ যোগজিতৰ ৰূপ বনালে আৰু তাত জ্যোতি নিৰঞ্জনৰ সেই 21 ব্ৰহ্মাণ্ডলৈ গৈ পালে সেই স্থানলৈ য'ত থিয় হৈ আছিল। যোগজিতক দেখি সি একেবাৰে সতৰ্ক হ'ল আৰু ক'লে যে, তেতিয়া যোগজিতে ক'লে যে, তুমি বেয়া কাম কৰিলা। এতিয়া আদি শুনা পৰম পিতাৰ, আজিৰ পৰা তোমাৰ নাম কাল হ'ব। তুমি সেই ছোৱালীজনীৰ কালৰ কাৰণ হৈছা, কিয়নো তাই নিজৰ সন্মান ৰক্ষাৰ বাবে তোমাৰ পেটত শৰণ ল'লে। ছোৱালীজনীক পৰমাত্মাই যোগজিতৰ ৰূপত জ্যোতি নিৰঞ্জনৰ পেটৰ পৰা উলিয়াই বচনেৰে সেই ছোৱালীজনীক বাহিৰলৈ আনিলে পেট ফালি, আৰু ক'লে যে তোমালোক দুয়োটাই ইয়াৰ পৰা ওলাই যোৱা। আজিৰ পৰা তোমালোকে এই অভিশাপ পালা, 1,00,000 মানৱ হৰিধাৰী প্ৰাণী তই নিত্য আহাৰ কৰিবি, আৰু 1,25,000 উৎপত্তি তই সদায় কৰিবি, আৰু গুচি যায় ইয়াৰ পৰা নিজৰ 21 ব্ৰহ্মাণ্ডলৈ। এনেকুৱা পবিত্ৰ লোকত এনেকুৱা দুষ্টৰ বাবে কোনো স্থান নাই। এতিয়া দুৰ্গাই ভুল কৰিলে কোন প্ৰথমে থিয় হৈ নিজৰ পিতৃক পাহৰি। আমি ভুল কৰিলো, আমি নিজৰ মালিকক পাহৰি ইয়াৰ পিছত লাগি ধৰিলো। 21 ব্ৰহ্মাণ্ড তাৰ পৰা যাব ধৰিলে পৰমাত্মাৰ বচন শুনিয়েই, যেনেদৰে বিমানবোৰ যায়। আৰু তাৰ পৰা এই সত্যলোকৰ পৰা 16 শংখ দূৰৈত, যেনেকৈ আৰব খৰব নীল পদ্ম শংখ 16 শংখ দূৰত্বত এটা কোষত, এটা কোষ প্ৰায় 2 মাইল হয়, আৰু 1 মাইল প্ৰায় 1.5 কিলোমিটাৰ হয়। এতিয়া অনুমান কৰি লওক, কিলোমিটাৰৰ হিচাপ কৰিলে গণিতৰ নিয়মেৰে আপুনি এনেকৈ পাব। অৰ্থাৎ এটা কোষ মানে আমি 3 কিলোমিটাৰ বুলি মানি চলিম। গতিকে 48 শংখ কিলোমিটাৰ দূৰত 48 শংখ। আমি ইয়াত এই 21 ব্ৰহ্মাণ্ড আহি ইয়াত ৰল, আৰু নিজৰ নিজৰ গতিপথত কি ঘূৰিবলৈ ধৰিলে পৰমাত্মাৰ বচন অনুসাৰে। জ্যোতি নিৰঞ্জনে ইয়াত আকৌ সেই বেয়া কাম আৰম্ভ কৰিলে। ছোৱালীজনীৰ লগত আকৌ অসভ্যালি আৰম্ভ কৰিলে। দুৰ্গাই ইয়াক আকৌ বুজাবলৈ চেষ্টা কৰিলে যে এইবোৰ নকৰিবা। ছোৱালীজনীয়ে ক'লে যে, চোৱা জ্যোতি নিৰঞ্জন, প্ৰথমে তুমি মোৰ ডাঙৰ দাদা, মই তোমাৰ সৰু ভনী, আৰু দ্বিতীয় কথা তোমাৰ পেটৰ পৰা বাহিৰলৈ আহিছো। তোমাৰ ছোৱালীৰ দৰে মই কিবা এটাতো সম্পৰ্কৰ লাজ ৰখা। কিন্তু ই এটা কথাও নুশুনিলে, আৰু দুৰ্গাৰ লগত ই সৃষ্টি কৰ্ম কৰিলে। 3জন পুত্ৰৰ উৎপত্তি হ'ল। ডাঙৰজনৰ নাম ব্ৰহ্মা ৰাখিলে, যাক ৰজগুণযুক্ত কৰিলে, আৰু দ্বিতীয়জনৰ নাম বিষ্ণু ৰাখিলে, যাক শতগুণযুক্ত কৰিলে, আৰু তৃতীয়জনৰ নাম শংকৰ ৰাখিলে, যাক তমগুণযুক্ত কৰিলে। তাৰ পিছত দুৰ্গাই নিজৰেই বচনেৰে 3জনী ছোৱালী উৎপন্ন কৰিলে, আৰু সেই 3জনীৰ সৈতে এই 3জনৰে বিয়া পাতি দিলে। এই প্ৰকাৰে এই কালৰ সৃষ্টি আৰম্ভ হ'ল। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টি আজিৰ পৰা 600 বছৰ আগতে লোকোক্তিৰ মাধ্যমেৰেও শুনাইছিলে, আৰু ধৰ্মদাস দেৱে সেয়া লিপিবদ্ধ কৰিছিলে। কবিৰ সাগৰত ইয়াৰ প্ৰমাণ আছে। আপোনালোকক কবিৰ সাগৰত দেখুৱাওঁ। এতিয়া চাব, এয়া কবিৰ সাগৰ। সম্পূৰ্ণ 11 ভাগ
ক্ষীমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন মুম্বাইৰ পৰা প্ৰকাশিত। এয়া চাব কবিৰ সাগৰ। ইয়াৰ কোন হয় এয়া সংশোধক কবিৰ পন্থী ভাৰত পথিক স্বামী যোগানন্দ বিহাৰীৰ দ্বাৰা পৰিষ্কৃত। মুদ্ৰক এবং প্ৰকাশক ক্ষীমৰাজ শ্ৰীকৃষ্ণ দাস, অধ্যক্ষ শ্ৰী ভেংকটেশ্বৰ প্ৰেছ, ক্ষীমৰাজ শ্ৰীকৃষ্ণ দাস মাৰ্গ, মুম্বাই। ইমান। এয়া হ'ল জ্ঞানবোধ আৰু বোধ সাগৰীয়াৰ খণ্ড। ইয়াৰ অধ্যায় হ'ল জ্ঞানবোধ আৰু ইয়াৰ 21 নম্বৰ পৃষ্ঠাত ইয়াত পৰমাত্মাৰ দ্বাৰা কোৱা সৃষ্টি ৰচনা আছে। धर्मदास ये जग बोराना, कोई न जाने पद निर्वाणा। यही कारण मैं कथा पसारा, जग से कहिए वो राम ने। নামবোৰ ভুলতে প্ৰিণ্ট হৈছে। এতিয়া কি কৈছে? धर्मदास ये जग बोराना, और कोई ना जाने पद निर्वाणा। নিৰ্বাণ মানে মুক্তি মাৰ্গৰ সৈতে কোনো পৰিচিত নহয়, সমগ্ৰ বিশ্বই বিচলিত। धर्मदास ये जग बोराना, कोई न जाने पद निर्वाणा। यही कारण मैं कथा पसारा, जग से कहिए वो राम नियारा। यही ज्ञान जग जीव सुनावो, सब जीवों का भरम नसाओ। अब मैं तुमसे कहूँ चिताई, तिरदेवन की उत्पत्ति भाई। कुछ संक्षेप कहूँ गहुराई, सब संशय तुमरे मिट जाई। भरम गए जग वेद पुराना, आदि राम का वेद न जाना। राम राम सब जगत बखाने, आदि राम कोई बिरला जाने। राजा राम सबको ये जग जाने, तुम सोता को भेद बखाने। ज्ञानी सुने। মই যি কথা শুনাব গৈ আছো সৃষ্টি ৰচনাৰ, कहते हैं अब मैं तुमसे कहूँ चिताई, तेरे देवन की उत्पत्ति भाई। ইয়াৰ সৈতে সম্বন্ধিত। ज्ञानी सुने सो हृदय लगाई, मूर्ख सुने तो गम न पाई। माँ अष्टंगी पिता निरंजन, ये जमदारुण वंशन अंजन। पहले कीन निरंजन राई, पीछे से दुर्गा उपजाई माया। माया रूप देख अति शोभा, देव निरंजन तन मन लोभा। काम देव धर्मराय सताए, देवी को तुरंत दर खाए। पेट से देवी करी पुकारी, हे साहेब मोहे करो उबारी। टेर सुनी सतगुरता आए, अष्टंगी के बंद छुड़वाए। এতিয়া কালত ইয়াত এওঁ ধৰ্মৰাই বুলিও কোৱা হয়। এওঁ কৈছে মই ধৰ্ম ৰাজ কৰাম, সত্য ৰাজ কৰাম, আৰু যিয়ে যেনেকুৱা কৰ্ম কৰিব তেনেকুৱাই ফল দিম। সেইবাবে ইয়াত কৈছে धर्म राय को हिकमत कीना, नख रेखा से बग कर लीना। धर्म राय करे भोग विलासा, माया को रही तब आशा। धर्म राय 3 पुत्र अष्टंगी जाए, ब्रह्मा विष्णु शिव नाम धराए। 3 देव विस्तार चलावे, इनमें ये जग धोखा खाए। पुरुष गम कैसे कोई पावे, काल निरंजन जग भरमावे। 3 लोक अपने सुत दीना, सोन निरंजन बासा लीना। अलख निरंजन सोन ठिकाना, ब्रह्मा विष्णु शिव भेद न जाना। 3 देव सो उसको ध्यावे, निरंजन का वो पार न पावे। अलख निरंजन बड़ा बटपारा, 3 लोक जीव कीन आहारा। ब्रह्मा विष्णु शिव नहीं बचाए, सकल खाए पुन दूर उड़ाए। तिनके सुत हैं तीनों देवा, अंदर जीव करत हैं सेवा। अकाल पुरुष का हो नहीं चिन्या, काल पाए सभी गए लीना। এছ আকৌ কৈছে 3 দেৱ तीनों देव और असुर अवतारा,
सत्ता को भजे सकल संसारा, तीन गुणों का ये विस्तारा, धर्मदास मैं कहूँ पुकारा। गुण तीनों की भक्ति में ये भूल पड़ो संसारे, कह कबीर निज नाम बिना कैसे उतरो पार। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই 600 বছৰ আগতে এই জ্ঞান দিছিলে আৰু সেই সময়ত পৰমেশ্বৰৰ এই অমূল্য বচনক, এই সত্য জ্ঞানক আমাৰ নকলি ধৰ্মগুৰুসকলে এইটো কৈ আমাৰ পৰা আঁতৰ কৰি দিছিল যে কবিৰ যিজন আছে তেওঁ অশিক্ষিত, ইয়াৰ ক্ষুদ্ৰ জাতিৰ সৈতে সম্পৰ্ক আছে, তেওঁ হিন্দু নে মুছলিম সেই কথাই আমি সঠিককৈ নাজানো। আৰু ই আমাৰ হিন্দু দেৱতাসকলক ব্ৰহ্মা বিষ্ণু মহেশ্বৰক নাশবান বুলি কয়। এওঁলোকৰ বিষয়ে অযথা কথা কৈ ফুৰে, ইয়াৰ কথা কোনেও নুশুনিবা। গতিকে সেই সময়ত এই নকলিবোৰৰ কাম সিদ্ধ হ'ল। আমাৰ পূৰ্বপুৰুষ শিক্ষিত আছিল আৰু আমাৰ ধৰ্মগুৰুসকলে সংস্কৃত ভাষা জানিছিলে আৰু আমাৰ সকলোবোৰ সৎগ্ৰন্থ সংস্কৃত ভাষাত লিপিবদ্ধ আছিল। এই মূৰ্খসকলেতো একো বুজিয়েই পোৱা নাছিলে, নিজৰ লোকবেদ দন্ত কথা সোধাই থাকিলে আৰু নাম এই সৎগ্ৰন্থবোৰৰ লৈ থাকিলে যে আমি আপোনালোকক এই সৎগ্ৰন্থবোৰৰ পৰা তত্ত্ব জ্ঞান সকলো জ্ঞান শুনাই আছো যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ কোনো পিতৃ মাতৃ নাই, এওঁলোক সৰ্বেশ্বৰ হয়, মহেশ্বৰ হয়, এওঁলোকেই সমগ্ৰ ব্ৰহ্মাণ্ডৰ ৰচয়িতা, সকলোৰে সৰ্বেশ্বৰ এওঁলোক। আৰু কোনোবাই বিষ্ণু সৰ্বেশ্বৰ, কোনোবাই শ্ৰীৰামক সৰ্বেশ্বৰ, বা কোনোবাই শ্ৰীকৃষ্ণদেৱক, ভগৱান শংকৰক, কোনোবাই দেৱী, কোনো জ্ঞানেই নাছিলে আমাৰ। এতিয়া সেই সময়তো আমি এই কথা মানি ললো সেই নকলি গুৰুসকলৰ যে কবিৰ দেৱ অশিক্ষিত, তেওঁতো সদগ্ৰন্থ নিশ্চয় নাজানে। আৰু যিবোৰ এওঁ কৈ আছে আমাৰ দেৱতাসকলৰ বিষয়ে, এওঁলোকৰ উৎপত্তিৰ বিষয়ে, সেই সকলোবোৰ মিছা। তথাপিও সিহঁত সফল হৈ থাকিল, কাৰণ কোনেও নাজানিছিলে সদগ্ৰন্থত লিখা কি আছে। এতিয়া পুণ্যাত্মাসকল, যদি পৰমেশ্বৰে 600 বছৰ আগতে এই জ্ঞান লিপিবদ্ধ কৰাই নগ'লহেঁতেন, তেন্তে আজি আমি ভগৱানক চিনি নাপালো হয়। এতিয়া যাক অশিক্ষিত বুলি কৈছিল, সংস্কৃত ভাষা নাজানিছিল, যদি পৰমাত্মা কোনো অন্য বৰ্ণত জন্ম ল'লে হয়, যেনে ব্ৰাহ্মণ বৰ্ণত, সংস্কৃত পঢ়িব পাৰিলে হয়, তেতিয়া আজি আৰু এটা সমস্যাৰ সৃষ্টি হ'লহেঁতেন যে ভাই ব্ৰাহ্মণ আছিলে, তেওঁ চাগে সদগ্ৰন্থবোৰ ভালদৰে পঢ়িব পাৰে, আনে নোৱাৰে, আন ব্ৰাহ্মণবোৰে বুজি নোপোৱা বুলি ক'লে হয়, সেইবাবে তেওঁ সদগ্ৰন্থবোৰ ভালদৰে জানে, যিহেতু পৰমাত্মা অশিক্ষিত আছিলে এওঁলোকৰ মতে। কিন্তু তেওঁ অশিক্ষিত নহয়, বিদ্বান আছিলে। আৰু যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 11, 12, 13 কৈছে যে সি তত্ত্বদৰ্শী সন্তইহে কব বিদ্বান আৰু অবিদ্বানৰ পৰিভাষা। এজন যাৰ আখৰৰ জ্ঞান আছে তাকে বিদ্বান বুলি কৈ দিয়ে, আৰু যাৰ আখৰৰ জ্ঞান নাই তেওঁক অবিদ্বান বুলি কয়। কিন্তু বিদ্বান আৰু অবিদ্বানৰ পৰিভাষা সেই তত্ত্বদৰ্শী সন্তই কব। গতিকে পুণ্যাত্মাসকলে এওঁলোকে সংস্কৃত ভাষা পঢ়িব পাৰি নিজকে মহৰ্ষি বিদ্বান বুলি ক'ব ধৰিলে, কিন্তু কখনো নাজানিছিলে এটা ভাষাৰে বিদ্বান হ'ব পাৰে জানো। আধ্যাত্মিক মাৰ্গত আধ্যাত্মিক জ্ঞানেৰেহে বিদ্বান হয়, ভাষা যিয়েই নহওক কিয়। গতিকে আপোনালোকক অলপমান নমুনা দেখুৱাওঁ। 600 বছৰ আগতে আমাৰ সদগ্ৰন্থত কি লিখা আছিল যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতৃ মাতৃ দুৰ্গা আৰু এই কাল হয়। কিন্তু এই নকলিবোৰে কখনো নাজানে, আজিলৈ মূৰ্খ বনাই আছিল আমাক। সকলোবোৰ ওলোটা জ্ঞান, ওলোটা সাধনা প্ৰচাৰ কৰিলে সমাজত, সেইবাবে আজি এই দেশৰ ইমান ডিফিকাল্টিৰ সৃষ্টি হৈছে এই খেলি মেলি হৈ থকা সমাজখনক ৰিছেট কৰিবৰ বাবে। কিয়নো শিষ্য যদি হয় কোনো ধৰ্ম, বৰ্ণ অথবা কোনো সন্তৰ, যিয়ে এই জ্ঞান শুনে, সিহঁতে ভাল নাপাব, কিন্তু প্ৰমাণ চালে বুজি পাব। যদি তাতো কিবা খেলি মেলি থাকে, সিহঁতে কি কৰে, নিজৰ গুৰুদেৱক সোধে। যিহেতু আমাৰ গুৰুবোৰ একেবাৰে নকলি, সিহঁতে ক'ব সি মিছা কৈ আছে, সি এনেকুৱা। তেতিয়া তাৰ চিন্তা হৈ যায় সেই আচাৰ্যজনৰ, সেই গুৰুজনৰ, যে যদি তাৰ শিষ্যবোৰে সঁচাটো গম পাই যায়, কাৰণ সত্যতাটো কিতাপত সকলো ৰেফাৰেঞ্চ দিয়া আছে, চিডিও আছে,
সিও জানে যে সকলোবোৰ সঁচা, কিন্তু শিষ্যবোৰ যাতে পলাই নাযাওক, এতিয়া সিটোহে চিন্তা হৈছে। কিন্তু এতিয়া সময় আহিল, চিন্তা কৰক বা নকৰক, এই শিষ্যবোৰতো এদিন ইয়ালৈ আহিব। অলপ সময় লাগিব পাৰে। এতিয়া আপোনালোকক পৰমাত্মাই আপোনালোকৰ ওপৰত দয়া কৰিছে, আপোনালোকক শিক্ষিত কৰিছে, আৰু সদগ্ৰন্থ অনুবাদিত সিহঁতৰ দ্বাৰাই কৰাইছে। এইটোও আচৰিত। ইয়াৰ বিষয়ে সূক্ষ্ম বেদত কৈছে, मोती मुक्ता दर्शत नहीं, ये जग है सब अंदरे, दिखत के तनैण चश्म इनका फेरा मोतिया बंदरे। তেওঁলোককতো দেখাত বিদ্যান যেনেই লাগে। সংস্কৃত ভাষা চাৰিও বেদ মুখস্থ কৰি থৈছে। গীতাৰ সম্পূৰ্ণ 18টা অধ্যায় মুখস্থ কৰি থৈছে, কিন্তু ককো নাজানে ইয়াত লিখা কি আছে। গতিকে ইয়াৰ বিষয়ে কৈছে যে দেখাত বিদ্যান, সংস্কৃত ক'ব জানে, কিন্তু ইহঁতৰ চকুত চানি পৰিছে অজ্ঞান ৰূপী। যদি কাৰোবাৰ চকুত চানি পৰা বেমাৰ হয়, তেতিয়া তেওঁৰ চকুটো দেখাত সুস্থ যেনেই লাগে, যে তেওঁ সকলো ভালদৰে দেখে, কিন্তু একো নেদেখে। গতিকে ইহঁত দেখাত বিদ্যান, কিন্তু আছিল চকুত চানি। পূৰ্ণৰূপে অজ্ঞানতা আছিল ইহঁতৰ সকলো ধৰ্মগুৰুসকলৰ। আমাৰ সদগ্ৰন্থই কি কৈ আছে, এয়া 600 বছৰ আগতে ভগৱানে কৈ থৈ গৈছে। গতিকে পুণ্যাত্মাসকল, এতিয়া বুজি পাবলৈ সময় নালাগিব। হু ইজ গড, কবিৰ ইজ গড এতিয়া দেখুৱাই আছো। এয়া চাব, এয়া শিৱ পুৰাণ। সংক্ষিপ্ত মোটা টাইপ, কেৱল হিন্দী। এয়া ক'ৰ পৰা ছপা? গীতা প্ৰেছ, গোৰখপুৰৰ পৰা। আৰু কোন হয় ইয়াৰ অনুবাদক? সম্পাদক হনুমান প্ৰসাদ পোদ্দাৰ। এয়া প্ৰকাশক এবং মুদ্ৰক ইয়াৰ পৰা। এসময়ত নাৰদদেৱে নিজৰ পিতৃ ব্ৰহ্মাদেৱক সুধিলে, কাৰণ ব্ৰহ্মাদেৱকে পোনপ্ৰথমে উৎপন্ন হোৱা বুলি মনা হয়, ডাঙৰ পুত্ৰ, আৰু এওঁকেই বেদ আৰু সকলো জ্ঞানৰ হৰ্তা-কৰ্তা বুলি মানিছিলে ইহঁতে। সেইবাবে নাৰদদেৱে নিজৰ পিতৃক সুধিলে। এতিয়া চাব, এয়া হ'ল ৰুদ্ৰ সংহিতা। ৰুদ্ৰ সংহিতা আৰু এয়া সংক্ষিপ্ত শিৱ পুৰাণ। 98 পৃষ্ঠাৰ পৰা আৰম্ভ কৰিম তলৰ পৰা। আৰু এয়া 5ম অধ্যায় ৰুদ্ৰ সংহিতাৰ ইয়াত শেষ হৈ গ'ল। নিজৰ পুত্ৰ নাৰদৰ এই কথা শুনি লোকপিতামহ ব্ৰহ্মা তাত এই প্ৰকাৰে ক'লে। এতিয়া 6ষ্ঠ অধ্যায় আৰম্ভ হৈছে 99 পৃষ্ঠাত। ব্ৰহ্মাদেৱে ক'লে, ব্ৰহ্মণ দেৱ শিৰোমণি নাৰদক ক'লে, তুমি সদায় সমস্ত জগতৰ উপকাৰতেই লাগি থাকা। তুমি মানুহৰ হিতৰ কথা চিন্তা কৰি উত্তম কথা এটা সুধিছা। যি সময়ত তেওঁ সৃষ্টি ৰচনাৰ বিষয়ে জানিব বিচাৰিছিল, যি সময়ত সমস্ত চৰাচৰ জগত নষ্ট হৈ গৈছিল, চাৰিওফালে কেৱল অন্ধকাৰেই অন্ধকাৰ আছিল, না সূৰ্য দেখা পোৱা গৈছিল, না চন্দ্ৰ, অন্যান্য গ্ৰহ আৰু নক্ষত্ৰবোৰৰো ঠিকনা নাছিল, না দিন হৈছিল না ৰাতি, অগ্নি, পৃথিৱী, বায়ু আৰু জলৰো পৃষ্ঠ নাছিল। সেই সময়ত তৎসৎ ব্ৰহ্ম, এই শ্ৰুতিত যি সৎ শুনা পোৱা যায়, একমাত্ৰ সেয়াই বাকী আছিল। এতিয়া আমি 100 নম্বৰ পৃষ্ঠালৈ আহিম। 100লৈ ৰুদ্ৰ সংহিতা শিৱ পুৰাণৰ। যি সময়ত যি পৰব্ৰহ্মৰ বিষয়ে এয়া ব্ৰহ্মাদেৱে জ্ঞান কৈ আছে, যি পৰব্ৰহ্মৰ বিষয়ে জ্ঞান আৰু অজ্ঞানতাৰে পূৰ্ণ, মানে কিছুমান সত্য কিছুমান মিছা। মই ক'ব ওলাইছো, ব্ৰহ্মাদেৱে কৈ আছে যে যি পৰব্ৰহ্মৰ বিষয়ে যি কিছুমান জ্ঞান আৰু অজ্ঞানপূৰ্ণ যুক্তি শুনা পোৱা যায়, সেয়া কৈ আছো, মানে কিছুমান সঁচা কিছুমান মিছা। এয়া চাওক, যি পৰব্ৰহ্মৰ বিষয়ে যি জ্ঞান আৰু অজ্ঞানেৰে পূৰ্ণ উক্তিৰ দ্বাৰা এই প্ৰকাৰ বিকল্প কৰা হয়, তেওঁ কিছু কালৰ পিছত দ্বিতীয়টোৰ ইচ্ছা প্ৰকট কৰিলে। নিজৰ ভিতৰত এটাৰ পৰা অনেক হোৱাৰ সংকল্প উদয় হ'ল। তেতিয়া সেই নিৰাকাৰ পৰমাত্মাই নিজৰ লীলা শক্তিৰে নিজৰ বাবে মূৰ্তিৰ কল্পনা কৰিলে, মানে সাকাৰত আহিল। তেন্তে কোন হ'ল?
যি মূৰ্তিৰহিত পৰম ব্ৰহ্ম, তেওঁৰ মূৰ্তি ভগৱান সদাশিৱ। অৰ্বাচীন আৰু প্ৰাচীন বিদ্যানে তেওঁকে ঈশ্বৰ বুলি কয়। সেই সময়ত একাকী হৈ স্ব-ইচ্ছা অনুসাৰে বিহাৰ কৰা সেই সদাশিৱই নিজৰ বিগ্ৰহেৰে স্বয়ঙেই এক স্বৰূপভূতা শক্তিৰ সৃষ্টি কৰিলে, যি তেওঁৰ নিজৰ শ্ৰীঅংগৰ পৰা পৃথক হ'বলগীয়া নাছিল। সেই পৰাশক্তিক প্ৰধান প্ৰকৃতি গুণৱতী মায়া বুদ্ধিতত্বৰ জননী বিকাৰ ৰহিত বুলি কোৱা হৈছে। সেই শক্তিক অম্বিকা বুলি কোৱা হৈছে। এয়া দুৰ্গা আৰু নিত্য আৰু মূল কাৰণ বুলিও কোৱা হৈছে, যাক প্ৰকৃতি সৰ্বেশ্বৰী আৰু ত্ৰিদেৱ জননী। ত্ৰিদেৱ ব্ৰহ্মা বিষ্ণু মহেশ্বৰক উৎপন্ন কৰোঁতা তেওঁলোকৰ মাতৃক নিত্যা আৰু মূল কাৰণ বুলিও কয়। সদাশিৱৰ দ্বাৰা প্ৰকট কৰা সেই শক্তিৰ 8খন বাহু আছে। হ'লনে ক্লিয়াৰ? এতিয়া পুণ্যাত্মাসকল, আচৰিত কথা, দেৱী পুৰাণত 3য় স্কন্ধত ব্ৰহ্মাদেৱে নিজৰ পুত্ৰ নাৰদক কৈ আছে যে যেতিয়া মই কমলৰ ফুলৰ ওপৰত বহি আছিলো, মই নাজানো মোৰ কেনেকৈ উৎপত্তি হ'ল, মোৰ জনক কোন। আৰু আকৌ তাৰ পিছত আকাশবাণী হ'ল। তাৰ পিছতে 1000 বছৰলৈকে তপ কৰিলে। এতিয়া যিহেতু তেওঁ নিজৰ জন্মৰ কথাই নাজানে, এতিয়া কেনেকৈ ক'ব পৰব্ৰহ্ম আৰু অমুকৰ সৃষ্টিৰ কথা? যিয়েই নহওক, কাৰণ কি আছিল যে পৰমাত্মা প্ৰত্যেক যুগতে আহিলে। আৰু পোনপ্ৰথমে যেতিয়া আহিছিলে সেই পৰমাত্মা পোনপ্ৰথমে ব্ৰহ্মাদেৱক লগ কৰিছিলে আৰু ব্ৰহ্মাদেৱক এই সৃষ্টিৰ ৰচনা শুনাইছিলে। আৰু পৰমাত্মা বহুত প্ৰভাৱিত হৈছিলে। সেইবাবেই তেওঁক ওম নাম দিছিলে জপ কৰিবলৈ। তাৰ পিছত পৰমাত্মা গৈছিল বিষ্ণুদেৱৰ ওচৰলৈ। বিষ্ণুদেৱীও বহুত মনোযোগেৰে, বিষ্ণুদেৱীও বহুত আগ্ৰহেৰে জ্ঞান শুনিছিল আৰু শিষ্য হৈছিল। প্ৰথম মন্ত্ৰ তেওঁ হৰি ওম নাম দিছিলে পৰমেশ্বৰে। তাৰ পিছত আকৌ তৃতীয়বাৰ শিৱৰ ওচৰলৈও গৈছিলে, শংকৰ ভগৱানৰ ওচৰলৈ তেওঁ জ্ঞান শুনিছিল। আৰু তেওঁক পৰমাত্মাই যি মন্ত্ৰ বেদতো নাই সেই সোহম মন্ত্ৰ দিছিলে। গতিকে ইয়াত গৰীবদাস চাহেবদেৱে কৈছে কবিৰদেৱৰ মুখ কমলেৰে শুনি कि हम बैरागी ब्रह्मपद सन्यासी महादेव और सोहम मंत्र दिया शिव जी को करे हमारी सेव। গতিকে এই তিনিওজন ভগৱানকে পৰমেশ্বৰে আহি লগ কৰিছিলে সন্ত ৰূপত। প্ৰথমে তেওঁলোকে জ্ঞান গ্ৰহণ কৰিলে, কাৰণ জ্ঞান শুনিলে, সৃষ্টি ৰচনা শুনিলে। কিন্তু আনফালেৰে কালে ইহঁতৰ মনত এনেকুৱা ভূত সুমুৱাই দিলে আৰু এনেকুৱা প্ৰেৰণা কৰিলে যে এওঁ কি জানি এই ঋষিয়ে বেদৰ বাহিৰৰ কি জ্ঞান আনিলে, বেদেই সৰ্বশ্ৰেষ্ঠ হয়। যেতিয়া দ্বিতীয়বাৰ পৰমাত্মা গ'ল যে এওঁলোকক অলপ আগবঢ়াওঁ, তেতিয়া ব্ৰহ্মাদেৱীও বিষ্ণুদেৱীও শিৱদেৱীও তিনিওজনে তেওঁৰ জ্ঞান অস্বীকাৰ কৰিলে যে নহয়, বেদত যি জ্ঞান আছে আমি তাকেই মানিম, তাতকৈ বেলেগ আমি নামানো। তাৰ বাহিৰে যিবোৰ কৈ আছে আমি সেইবোৰ বুজা নাই। কিন্তু সেই যি সৃষ্টি ৰচনা মালিকৰ পৰা শুনিছিল, সেয়া খেলি মেলি যি টি কৰি এতিয়া ইয়াত শুনালেহি কিছুমান সঁচা কিছুমান মিছা। এতিয়া তাৰি এক অলপ নমুনা আছে, চাব। এতিয়া ই কি কয় ব্ৰহ্মাদেৱে 1 নম্বৰ পৃষ্ঠাত আমি পঢ়ি আছো ৰুদ্ৰ সংহিতাৰ, যে ই কি কৈ আছে যে যিজন মূৰ্তিৰহিত পৰম ব্ৰহ্ম আছে তেওঁৰ মূৰ্তি ভগৱান সদাশিৱ এই কালে কেনেদৰে চল কৰে। ই শপত খাই থৈছে, প্ৰতিজ্ঞা লৈ থৈছে যে মই মোৰ বাস্তৱিক ৰূপত কেতিয়াও কাকো দৰ্শন নিদিওঁ। গতিকে ই কেতিয়াবা শিৱ ৰূপত কাৰোবাক দৰ্শন দি দিয়ে, কাৰোবাক নিজৰ পুত্ৰ বিষ্ণু ৰূপত, কাৰোবাক নিজৰ পুত্ৰ শংকৰ মানে ব্ৰহ্মা ৰূপত। এই প্ৰকাৰে ইয়াত ব্ৰহ্মাদেৱ বিচলিত হৈছে, ইয়াক সদাশিৱ বুলি কৈছে। এয়া চাব, এয়া হয় কাল ভগৱান। ইয়াত স্পষ্ট হ'ব তেওঁ ভগৱান সদাশিৱ। অৰ্বাচীন আৰু প্ৰাচীন বিদ্যানে তেওঁ কি ঈশ্বৰ বোলে। সেই সময়ত একাকী হৈ থাকি স্ব-ইচ্ছা অনুসাৰে বিহাৰ কৰা সদাশিৱই নিজৰ বিগ্ৰহৰ পৰা, শৰীৰৰ পৰা স্বয়ঙেই এক স্বৰূপভূতা শক্তিৰ সৃষ্টি কৰিলে। এতিয়া ব্ৰহ্মাদেৱে নিজৰ অজ্ঞানতাক ঢাকিবলৈ বহুত কুচেষ্টা কৰিব ধৰিছে, কিন্তু সত্যতাটো সন্মুখলৈ আহিবলগীয়া আছিলেই। দাসে যি আপোনালোকক কথা শুনাইছে, যি পৰমাত্মাই কৈছিলে, আৰু যে এতিয়া দাসে আপোনালোকক মৌখিক শুনাইছিল, সেয়া ইয়াৰ
এক প্ৰমাণ পালোঁ ইয়াত। ই কি কৈছে যে সদাশিৱই এই কাল ভগৱানে নিজৰ ইচ্ছাৰে নিজৰ ভিতৰৰ পৰা ছোৱালী এজনী উৎপন্ন কৰিলে। তেওঁক দুৰ্গা বোলা হ'ল। কি কথা এতিয়া চাব যে তেওঁ কেনেদৰে গম পালে যে এনেদৰে হৈছিল। যিহেতু তেওঁ নিজেই কৈছে যে তেওঁ নিজৰ জন্মৰ কথাই নাজানে, এতিয়া নিজৰ পিতৃৰ কথা ক'ব ধৰিছে। এয়া কেৱল অনুমানহে কৰিছে, পৰমাত্মাৰ পৰা শুনি লুকুৱাবলৈ চেষ্টা কৰিছিলে, কিন্তু সত্যতা লুকাই নাথাকে। चोर चुरावे तुंबड़ीर गड्ढे पानी में, वो गड्ढे वो उपरावने सच्चाई छनी ना। এয়া চাওক, আপোনালোকৰ ওপৰত দয়া হৈছে। সেই সময়ত একাকী হৈ থাকি স্ব-ইচ্ছা অনুসাৰে বিহাৰ কৰা সদাশিৱই কালে নিজৰ বিগ্ৰহ মানে শৰীৰৰ পৰা স্বয়ংই এক স্বৰূপ ভূতা শক্তিৰ সৃষ্টি কৰিলে, যি নিজৰ শ্ৰীঅংগৰ পৰা কেতিয়াও পৃথক হ'বলগীয়া নহয়। সি প্ৰাশক্তিক প্ৰধান, এইটো ধ্যান ৰাখিবা। প্ৰধান দুৰ্গাকো কয়, প্ৰকৃতি বুলি দুৰ্গাকেই কয়। গুণৱতী মায়া বুদ্ধিতত্বৰ জননী তথা বিকাৰলোহিত বুলি কৈছে। সেই শক্তিকে অম্বিকা বোলা হৈছে, যি সদাশিৱই নিজৰ শৰীৰৰ বিগ্ৰহৰ পৰা বাহিৰত উৎপন্ন কৰিলে। তেওঁক কি বোলা হ'ল? সেই শক্তিক অম্বিকা বোলা হ'ল। তেওঁক এই প্ৰকৃতি, সৰ্বেশ্বৰী আৰু ব্ৰহ্ম বিষ্ণু মহেশ্বৰ ত্ৰিদেৱৰ জননী, নিত্যা আৰু মূল কাৰণ বুলিও কোৱা হয়। সদাশিৱৰ দ্বাৰা প্ৰকট কৰা নিজৰ কালৰ শৰীৰৰ পৰা ওলাই অহা সেই শক্তিৰ 8খন বাহু আছে। স্পষ্ট হ'লনে? দুৰ্গাৰ বিষয়ে কৈছে। নানা প্ৰকাৰৰ অলংকাৰে তেওঁৰ শ্ৰীঅংগৰ শোভা বঢ়ায়। সেই দেৱী নানা প্ৰকাৰৰ গতিৰে সম্পন্ন আৰু অনেক প্ৰকাৰৰ অস্ত্ৰ শস্ত্ৰ ধাৰণ কৰে। একাকিনী হোৱাৰ পিছতো সি মায়া সংযোগবশতঃ অনেক হৈ যায়। তেওঁ 3 ৰূপ ধাৰণ কৰিছিলে, সাবিত্ৰী, লক্ষ্মী আৰু সেই পাৰ্বতীৰ, আৰু প্ৰত্যেকজন পুত্ৰৰ সৈতে এওঁলোকৰ বিয়া পাতি দিছিল। শ্ৰীদেৱী পুৰাণতে স্পষ্টকৈ আছে। কেতিয়াবা সময় পালে দেখুৱাম। এয়া চাওক, একাকিনী হোৱাৰ পিছতো সেই মায়া সংযোগবশতঃ অনেক হৈ যায়, যি সেই সদাশিৱ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। সৎসাহেব, ছাৰ কি নাম আপোনাৰ? ৰঞ্জিত দাস। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই যোৰহাট জিলা তিতাবৰ সমষ্টিৰ পৰা আহিছোঁ। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 22 চনৰ 22 ছেপ্টেম্বৰত নাম দীক্ষা লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? আমাৰ যিখিনি অসমীয়া সমাজৰ পৰম্পৰা, শংকৰ মাধৱদেৱৰ অনুগামী হৈয়ে আমি পাৰ কৰিছিলোঁ। তাৰপিছতে আপোনাৰ আজি সন্ত ৰামপালজী মহাৰাজৰ সান্নিধ্যলৈ নহালৈকে আপোনাৰ হংসাদেশ্বৰ শ্ৰী সতপালজী মহাৰাজৰ সান্নিধ্যত মই 15 বছৰ কটাইছিলোঁ। ছাৰ আপুনি জনালে আপুনি হংসাদেশ পন্থৰ সতপাল মহাৰাজৰ শৰণাগত হৈ 15 বছৰ ধৰি ভক্তি সাধনা কৰি আছিলে। তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? তাত অহাৰ কাৰণটো হৈছে কি, আমাৰ ভকতমতীৰ আপোনাৰ এটি ব্যাধি আছিলে, যিটো ব্যাধি আপোনাৰ ডাক্তৰী চিকিৎসাৰ পৰা আৰোগ্য হোৱা নাছিলে। আৰোগ্য নোহোৱাৰ কাৰণে মই বহুত পৰিচান আছিলোঁ, আৰু তাৰ কাৰণে এখন আমাৰ ওচৰতে জ্ঞান গংগা পুথি এখন পাইছিলোঁ, আৰু তাত পঢ়ি পেলাই পাইছিলোঁ যে পূৰ্ণ পৰমাত্মাৰ চৰণত গ'লে ৰোগীয়া মানুহক সুস্থ কৰি দিব পাৰে পৰমাত্মাৰ চৰণত গ'লে। এই কথাটোৰ পৰা মই সদায় চিন্তা কৰিছিলোঁ যে সেই পৰম পিতাজনৰ বিষয়ে মই ক'ত বুজিব লাগিব, বা তেখেতক মই কেনেকৈ প্ৰাপ্তি কৰিব পাৰোঁ, সেইটো চিন্তাতে মই আছিলোঁ। তাৰপিছতে আপোনাৰ যিজনে এই কিতাপখন লৈ পেলাই মোক দিছিলে, তেখেতৰ পৰা মই যোগাযোগৰ ঠিকনা লৈছিলোঁ, আৰু ঠিকনাৰ মাজতে এদিন মই ৰামপালজী ভগৱানৰ চৰণলৈ যাব ৰাস্তাটো পালোঁ। ছাৰ আমি যেতিয়া সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ অনুভৱ আমি টিভি স্ক্ৰীণত চাওঁ, বিভিন্ন ছ'চিয়েল মিডিয়াত দেখিবলৈ পাওঁ, তেওঁলোকে মত ব্যক্ত কৰে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। এই ক্ষেত্ৰত ছাৰ আপোনাৰ পৰাও জানিব বিচাৰিম, তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি অন্য কিবা লাভ পাইছে নেকি ছাৰ? অন্যটো আপোনাৰ ক'বলৈ গ'লে বহুতেই লাভ পাইছোঁ। এতিয়া প্ৰধান লাভ পাইছোঁ, মোৰ আত্মাৰ কল্যাণৰ ৰাস্তাটো পাইছোঁ। আত্মাৰ কল্যাণ কৰিবলৈ যাওঁতে ভক্তি কৰিব লাগিব,
আৰু শুদ্ধ ভক্তিৰ মাজেদিহে মানুহৰ আত্মাৰ কল্যাণ হয়। এইটো প্ৰধান লাভ পাইছোঁ। ছাৰ আমি জানিব পাৰিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজ হিছাৰ জেলত আছে। এনে ক্ষেত্ৰত ছাৰ আপুনি তেখেতৰ শৰণ গ্ৰহণ কৰি ভক্তি কৰিলে আমাৰ অসমতো বিভিন্ন শ্ৰদ্ধালু আধ্যাত্মিক গুৰু আছে, তেওঁলোকৰ চৰণলৈ গৈও আপুনি ভক্তি সাধনা কৰিব পাৰিলে হয়। এই ক্ষেত্ৰত ছাৰ কি ক'ব বিচাৰে? এতিয়া যিসকল গৌতম মহাপুৰুষ আহিছে তেখেতসকলক সকলোৱে বৃদ্ধাশ্ৰণাই কৰি আহিছে, আমি প্ৰমাণ পাই আছোঁ। আৰু এতিয়াও পৰম পিতাই লীলা কৰি আছে। এইটো পৰম পিতাই যদি আমাক সকলো ক্ষেত্ৰতে তেখেতে আমাক সহায় দিলেহেঁতেন, তেতিয়া আমি তেখেতক মানে ইমান আমি অন্তৰাত্মাৰ ফালৰ পৰা আমি চিনি নাপালোহেঁতেন। কিন্তু তেখেত এতিয়া আমাৰ মাজত নাই যদিও তেখেত আমাৰ অন্তৰাত্মা জাগৃতিটো তেখেতে দি আছে। এইটোৱেই হৈছে আমাৰ ডাঙৰ শক্তি পাইছোঁ। আৰু যদিহে এই শক্তিটো নাথাকিলেহেঁতেন তেতিয়া অনুগামী কিয় ইমান বাঢ়ি গৈ আছে, এইটো এটা প্ৰধান লক্ষ্য ৰাখিব লাগিব। যিহেতু যদি মানুহজন বেয়া, তেখেতক সমৰ্থন কৰা মানুহ কিয় ইমান বেছি হৈ গৈ আছে, এই কথাটোকে লক্ষ্য ৰাখি পেলাই সকলোৱে চিন্তা কৰিব সময় হৈছে। আৰু আপুনি যি আগতে সাধনা কৰি আছিলে, আপুনি হংসাদেশ পন্থৰ কথা ক'লে, তাত 15 বছৰ ধৰি কৰি আছিলে, সেই সাধনাৰ দ্বাৰা আপুনি কিবা উপকৃত হৈছিলনে? সেইটো সম্পূৰ্ণ শাস্ত্ৰ বিৰুদ্ধ আমাক বিধি দিছিলে। যিখিনি বিধি সকলো লোকবেদৰ পৰা দিয়া বিধি হয়, আৰু লোকবেদৰ আধাৰত যিমান পন্থ আছে সকলোকে ভ্ৰমিত কৰি ৰাখিছে। তাত কিছু লাভ দিছে, কিন্তু সেইখিনি পূৰ্বজন্মৰ লাভ যে পাইছোঁ এইটো আপোনাৰ কেতিয়া বুজি পাব, যেতিয়া তত্ত্বদৰ্শী সন্ত সান্নিধ্য প্ৰাপ্তি কৰিব পাৰিব। তত্ত্বদৰ্শী সন্তৰ সান্নিধ্য অবিহনে জীৱনৰ মুখ্য প্ৰাপ্তিৰ ৰাস্তাটো কোনো পধ্যে প্ৰাপ্তি মানে বুজি নাপাব। গতিকে তত্ত্বদৰ্শী সন্তৰ আশ্ৰয় খুব প্ৰয়োজন আছে। আৰু তত্ত্বদৰ্শী সন্তজনৰ সান্নিধ্য নোপোৱাৰ কাৰণে আজি মানে পন্থৰ যুক্তি প্ৰত্যেকৰে বেলেগ বেলেগ। ছাৰ আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত ছাৰ আমি কোনজন প্ৰকৃত সৎগুৰু, কোনজন তত্ত্বদৰ্শী সন্ত, সেইটো আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰিম? তাৰ নিৰ্ণয় চাৰিবেদে কৈ আছে, গীতাত কৈ আছে। গীতাৰ অধ্যায়ত আপোনাৰ খুব ধুনীয়াকৈ লিখা আছে যে ভগৱানৰ শুদ্ধ ভক্তি কৰিবৰ কাৰণে আমাক কাৰ ওচৰত আমি যাব লাগিব আৰু কোনজনক আমি চিনি পাব লাগিব। মুখ্য প্ৰাপ্তি যিটো প্ৰধান আহিলা, সেই আহিলাটো আপোনাৰ তত্ত্বদৰ্শী সন্তৰ ওচৰতহে আছে। এতিয়া তত্ত্বদৰ্শী সন্তজনক চিনি পোৱাৰ লক্ষণ খুব ধুনীয়াকৈ লিখা আছে। যিজনে ওলোটা বৃক্ষ, যিজোপা ওলোটা বৃক্ষৰ পাৰ্ট কৰি পেলাই যিজনে খৰচি মাৰি পেলাই ভক্তগণক চিনাই দিব পাৰিব, জনাই দিব পাৰিব, সেইজনেহে তত্ত্বদৰ্শী সন্ত। আৰু তত্ত্বদৰ্শী সন্তজনৰ উপদেশখিনি যদি আমি হৃদয়ংগম কৰি পেলাই আখৰে আখৰে পালন কৰিবলৈ যাওঁ, তেতিয়া নিশ্চিত আপোনাৰ মুখ্য প্ৰাপ্তিৰ দুৱাৰ খোল খাব। আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে আমাৰ হিন্দু সমাজে ব্ৰহ্মা বিষ্ণু মহেশকে মানে অজৰাম বুলি ভক্তি সাধনা কৰি আহিছে। এই ক্ষেত্ৰত ছাৰ সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁলোকক ভগৱান বুলি পুজিবলৈ কিয় মানা কৰে? কিবা প্ৰমাণ আছেনে সদগ্ৰন্থত ছাৰ? এইটো প্ৰমাণ আপোনাৰ আমাৰ হিন্দু শাস্ত্ৰই নহয়, যিমান ধৰ্মশাস্ত্ৰ আছে পৃথিৱীত সকলো ধৰ্মগ্ৰন্থই কৈ আছে যে কবিৰ দেৱ পৰমাত্মা হয়, তেওঁ অবিনাশী হয়, তেওঁ সৃষ্টি ৰচনাকাৰী তেখেত হয়। আৰু তেখেতৰ পৰাই সকলো দেৱ দেৱীৰ পৰা ধৰি যিমান বিশ্ব ব্ৰহ্মাণ্ডত জীৱ জংগম আছে তেখেতৰে সৃষ্টিকৰ্তা তেখেত হয়। গতিকে আৰু তাতকৈ আৰু কি প্ৰমাণ লাগিব? এতিয়া চাৰিবেদত লিখা আছে যে কবিৰ পৰমাত্মা হয়, কোৰাণ বাইবেলত লিখা আছে কবিৰ পৰমাত্মা হয়, গুৰু গ্ৰন্থ চাহিবত আছে কবিৰ পৰমাত্মা হয়। আমাৰ আনকি শংকৰ মাধৱদেৱৰ প্ৰণীত কীৰ্তন পুথিতো কবিৰ দেৱৰ বিষয়ে উল্লেখ আছে। গতিকে ইয়াতকৈ আৰু প্ৰমাণ কাৰ পৰা আমি বিচাৰি ল'ম? গতিকে এইটো আমি সত্য মানি ল'ব লাগিব যে কবিৰ দেৱ পৰমাত্মা হয়। ছাৰ আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে আমাৰ সমাজত শ্ৰাদ্ধ শ্ৰাদ্ধকে আদি কৰি বিভিন্ন সকাম আয়োজন কৰে।
কোনো লোকৰ মৃত্যু হ'লে বা মৃতকৰ আত্মা সদগতিৰ কাৰণে বিভিন্ন সকাম আদি কৰ্ম কৰা আমি দেখিবলৈ পাওঁ। এই ক্ষেত্ৰত ছাৰ আমি জানিব বিচাৰিম সন্ত ৰামপাল গুৰু মহাৰাজে শ্ৰাদ্ধ শ্ৰাদ্ধ সকাম এইবোৰ কৰিবলৈ মানা কৰে। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? সন্ত ৰামপালজী মহাৰাজৰ যিখিনি নিয়ম, যিখিনি যুক্তি, যিখিনি আপোনাৰ তেখেতৰ মানে আমাক যিখিনি কৰিবলৈ দিছে বা ভক্তৰ কাৰণে যিখিনি প্ৰয়োজনীয়, সেইখিনি কথা শাস্ত্ৰৰ পৰাই তেখেতে আনি দিছে। যিখিনি শাস্ত্ৰত আমি পঢ়িও আমি নেপালোঁ, বুজি নেপালোঁ, কিন্তু তেখেতে সেই একেখন শাস্ত্ৰৰ পৰাই অমৃত সদৃশ জ্ঞান তেখেতে আমাক দিছে। গতিকে এইটো আমাৰ পোনছাতে আমি এতিয়া আনৰ কথা আমি নকওঁ। এতিয়া শাস্ত্ৰই যেতিয়া যিখিনি আমাক কৰিবলৈ দিছে, আমি সেইখিনি নকৰি পেলাই আমি কাৰ কথা আমি পালন কৰিবলৈ যাব লাগিব? এতিয়া গীতাত লিখা আছে যে শ্ৰাদ্ধ পিণ্ডদান নিষেধ। তো গীতাৰ শাস্ত্ৰৰ কথাবিলাক যদি আমি বিশ্বাস কৰোঁ, তেতিয়া সেই কথাটো কি অবিশ্বাস কৰিব লাগিব নেকি? আৰু সেই কথাটো বিপৰীত আমি পালন কৰিব লাগিব নেকি? গতিকে এইখিনি কথা এতিয়া বিচাৰ কৰিবৰ সময় হ'ল। তাকে আমাৰ তত্ত্বদৰ্শী সন্তজনৰ সান্নিধ্য পোৱা মাত্ৰকে কোনটো কৰিব লাগে, কোনটো কৰিব নালাগে, এইটো নিৰ্ণয়টো নিজে বুজি পাব। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক যি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে, সেই ভক্তি বিধি মন্ত্ৰ কেৱল হিন্দু ধৰ্মৰ শাস্ত্ৰৰ আধাৰতে প্ৰদান কৰে নে সকলো পবিত্ৰ ধৰ্মশাস্ত্ৰৰ আধাৰত আপোনালোকক প্ৰদান কৰে? এতিয়া তেখেতৰ যিটো জ্ঞান, এই জ্ঞানটো সকলো ধৰ্মগ্ৰন্থৰে তে উল্লেখ আছে। আৰু যিটো এক পন্থ কৰিব, যিটো এক ভক্তি মাৰ্গত সকলোকে আনিব, সেই ভক্তি মাৰ্গটো সন্ত ৰামপালদেৱৰ হাততে আছে। তেখেতৰ বাহিৰে কাৰো ওচৰত নাই। আৰু এইটো লাহে লাহে সকলো সন্ত ৰামপাল যি মহাৰাজৰ সান্নিধ্য নোপোৱালৈকে কোনো জীৱৰ গতি অসম্ভৱ, এই কথাটো আমি অনুভৱ কৰিছোঁ। ছাৰ, সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু সেই কথাবোৰ আপুনি টিভি স্ক্ৰীণত আমাৰ দৰ্শকসকলৰ সন্মুখত ব্যক্ত কৰিলে। আৰু এনেকুৱা বহু লোক আছে যিসকলে নেকি বিভিন্ন সমস্যাত ভুগি আছে। হয়তো কোনোবাই টকাৰ অভাৱত বা তেনেকুৱা বিভিন্ন সমস্যাৰ বাবে চিকিৎসা কৰিব পৰা নাই, মৃত্যুৰ সৈতে যুঁজি আছে। সেইসকল লোকে যদি আপোনাৰ দৰে উপকৃত হ'ব বিচাৰে সৎভক্তিৰ দ্বাৰা, কেনেকৈ উপকৃত হ'ব পাৰিব? এই কথাটো এতিয়া মোৰ ক্ষেত্ৰতো মই ক'বলৈ গৈ আছোঁ। আমি এতিয়া ভগৱানক ভক্তি কৰোঁ। তো ভগৱানক কিহৰ কাৰণে আমি ভক্তি কৰোঁ? আমাক সুখ লাগে, শান্তি লাগে, বেমাৰ ব্যাধিৰ পৰা আমি ৰক্ষা পাব লাগে, তাক লৈ পেলাই আমি ভক্তি কৰোঁ। কিন্তু আমি আগতে যিমান ভক্তি কৰিছিলোঁ তাৰ পৰা আমাৰ একোতে আমি লাভ নাপালোঁ। এতিয়া ধৰ্মশাস্ত্ৰই কৈছে যে ভগৱান মানে সুখদাতা, দুখদাতা নহয়। সুখদাতা ভগৱান যেতিয়া হয় তেতিয়া আমি সকলোৱে সুখী হ'ব লাগিব। এতিয়া আমি ইমান ভক্তি কৰাৰ পৰা আমি একো লাভ নাই পোৱা, তেতিয়াহ'লে আমাৰ নিশ্চয় আমি সেই পৰমাত্মাৰ সান্নিধ্য প্ৰাপ্তি কৰিব পৰা নাই। গতিকে এইটো দেখকে আমি এতিয়া নিশ্চিত সিদ্ধান্ত কৰিব পাৰোঁ। চাৰি বেদে কৈ আছে পৰম পিতা পৰমাত্মাই পাপদণ্ড কাটি দিব পাৰে, ৰোগাক্ৰান্তক সুস্থ কৰি দিব পাৰে। গতিকে শাস্ত্ৰৰ যিখিনি উক্তি, এই উক্তিখিনি যদি সত্য হয় নিশ্চয় তাৰ প্ৰমাণ আমি প্ৰাপ্তি কৰিব পাৰিম। এতিয়া আমি সন্ত ৰামপালজীৰ চৰণত অহাৰ পিছত তেখেতৰ যিখিনি মহামূল্য জ্ঞান আমাক দিলে, আৰু সেই মহামূল্য জ্ঞান প্ৰাপ্তি কৰাৰ পিছত আমি নিয়ম সংযম বিধিখিনি আখৰে আখৰে পালন কৰি পেলাই সেই অমূল্য শান্তি কি বস্তু সেইখিনি আমি এতিয়া অনুভৱ কৰি পেলাই পাইছোঁ যে শান্তি কেতিয়া হ'ব? যেতিয়া পৰম পিতাৰ সান্নিধ্যত আমি থাকিব পাৰিম, তেতিয়া আমাৰ অবিনাশী শান্তি আমি পাম। কোনো কালে আমাৰ দুখ সুখৰ মাজত আমি আবদ্ধ হৈ নাথাকোঁ, আমি শান্তি হৈ থাকিম। গতিকে এইটো তত্ত্বদৰ্শী সন্ত ৰূপত যিজন আছে তেখেতৰ সান্নিধ্য ল'ব লাগে। আৰু শান্তিৰ বাতাবৰণটো যদি সদায় পাবলৈ আছে তো তেখেতৰ সান্নিধ্য আমি প্ৰাপ্তি কৰিবই লাগিব। ছাৰ, আৰু এটা কথা জানিব বিচাৰিম। বহু লোকে কয় যে ভক্তি কৰাৰ সময়সীমা থাকে, বৃদ্ধ বয়সত ভক্তি কৰিব লাগে, বাল্যকালত ভক্তি কৰিব নালাগে। এই ক্ষেত্ৰত ছাৰ, এজন সচেতন নাগৰিক হিচাপে আপুনি কি ক'ব বিচাৰে যে ভক্তি কৰাৰ কিবা সময়সীমা থাকে নেকি?
এতিয়া আমি স্কুলীয়া পুথিত ভগৱানৰ বিষয়ে আমি কিঞ্চিত হে জ্ঞান আমি পাইছিলোঁ, কিন্তু ধৰ্মপুথিৰ কেৱল মাত্ৰ ভগৱানক ভক্তিৰ মাৰ্গৰ কথাহে তাত আছে। গতিকে আমি ধৰ্মশাস্ত্ৰ যদি অধ্যয়ন নকৰোঁ, কাৰো ওচৰত যদি আমি তাৰ বিষয়ে নুশুনো, তেতিয়াহ'লে ভগৱানৰ অস্তিত্বটোৰ বিষয়ে আমি একোৱেই বুজি নাপাওঁ। গতিকে লৈ পেলাই আমি ভগৱানৰ বিষয়ে সম্পূৰ্ণকৈ আমি জানিবলৈ হ'লে আমি ধৰ্মগ্ৰন্থক আশ্ৰয় ল'ব লাগিব। ধৰ্মগ্ৰন্থৰ বিষয়ে য'ত আলোচনা হয়, য'ত মানে কেন্দ্ৰ আছে, তাত গৈ পেলাই তাৰ গোটেই খৰচি মাৰি পেলাই আমি তাৰ জ্ঞান ভাণ্ডাৰটো আমি বুজি পাব লাগিব। তাৰ বাহিৰে আৰু অন্যটো উপায় নাই। গতিকে এতিয়া ভক্তি মাৰ্গৰ বিষয়ে জানিবলৈ হ'লে আমি ধৰ্মশাস্ত্ৰই প্ৰমাণ বুলি কৈ আছে মহাপুৰুষসকলে। গতিকে ধৰ্মশাস্ত্ৰ আমি হাতত ল'বই লাগিব, অধ্যয়ন কৰিব লাগিব। অধ্যয়ন কৰিব নোৱাৰিলেও আমি শুনিব লাগিব কোনোবা এজনৰ পৰা। ছাৰ, আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত যেতিয়া সন্ত ৰামপাল গুৰুমহাৰাজৰ অনুগামীসকলে যেতিয়া আমি অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা ত্যাগ কৰিব পাৰি। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? প্ৰকৃততে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা ত্যাগ কৰিবলৈ সক্ষম হ'ব পাৰিনে? হয় হয়, এইটো একদম সম্পূৰ্ণ সত্য। এইটো মোৰ জীৱনত মই নিজেই প্ৰমাণ পাইছোঁ। ময়ো এজন বহুত নিচাসক্ত ভাৱে মই আছিলোঁ। মই আপোনাৰ সকলো নিচাই মই সেৱন কৰিছিলোঁ। আৰু যিদিনাৰ পৰা মই সন্ত ৰামপালজীৰ চৰণলৈ আহিলোঁ, তেখেতৰ কৃপাৰ পাত্ৰ ৰূপে মোক ৰাখিলে, তেতিয়াৰ পৰা মোৰ এই বদ অভ্যাসখিনি, এই বেয়া বস্তুখিনিৰ পৰা মই আঁতৰি আহিলোঁ। আৰু মোৰ এতিয়া আনে খালেও মোৰ বা আনে যদি খাই থাকে, মই এইটোও মোৰ কাৰণে বৰ অশান্তিৰ কাৰণ হৈ আহিছে। গতিকে এই বস্তুটো বাদেই দিয়ক, খোৱাটোতো বাদেই দিয়ক, এতিয়া কোনোবাই খাই থকা দেখিলেও এইটো মানে মনত দুখ আহে। আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰুমহাৰাজৰ যিবিলাক সতলোক আশ্ৰম আছে, তাত কোনো লোকে নিচা সেৱন নকৰে? এইটো আপোনাৰ যিখন সমাজ, সেই সমাজখন আমি মনে প্ৰাণে চিতে আমি সদায় কামনা কৰি থাকোঁ যে এখন সুস্থ সমাজ আমাক লাগে। আমাক পিছৰ চামৰ কাৰণে এখন সুস্থ সমাজ আমি গঢ় দিব লাগে। এইখিনিত আমাৰ অৱদান আছে। আমি অৱদান মানে কি, আমি কি কৰিব লাগিব? আমি নিজে নিচা গ্ৰহণ কৰিব নালাগিব। আনক নিচা যদি কোনোবাই কৰি আছে, নিচামুক্ত কৰিবৰ কাৰণে আমি তাত চেষ্টা কৰিব লাগিব। এই চেষ্টাখিনি আমি কৰি পেলাই একো কৰিব নোৱাৰোঁ। এই চেষ্টাটো আমাৰ তত্ত্বদৰ্শী সন্ত পৰম পিতা পৰমাত্মা সন্ত ৰামপালজীৰ শক্তিধৰ ৰূপত তেখেত আছে। তেখেতে গোটেই নিৰ্মূল কৰিব পৰা যিখিনি শক্তি তেখেতৰ হাতত আছে। আৰু তেখেতৰ সান্নিধ্য পোৱা মাত্ৰকে সকলোৱে নিচা জাতীয় পদাৰ্থ খাবলৈ খোৱাটো বাদেই দিয়ক, এইখিনি নিৰ্মূল কৰোৱা কাৰ্যত অংশগ্ৰহণ কৰিব। ছাৰ, আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা যি কৰি আছিলে পূৰ্বতে, সেই সাধনাৰ দ্বাৰা আপোনাৰ কোনো লাভ হোৱা নাছিলে। পিছত আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ জ্ঞান বুজি তেখেতৰ শৰণাগত হৈ যি ভক্তি সাধনা বৰ্তমান কৰি আছে, ইয়াৰ দ্বাৰা আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে। এই ক্ষেত্ৰত ছাৰ, শেষত আমি জানিব বিচাৰিম যে যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব খোজে, কেনেকৈ ল'ব পাৰিব ছাৰ? আজিৰ যুগটো মোবাইলৰ যুগ। এই মোবাইলৰ যুগত মোবাইলত আপোনাৰ ছ'চিয়েল মিডিয়া বহুত আছে। গতিকে তাৰ ভিতৰতে আপোনাৰ সন্ত ৰামপালজীৰ নামত চাৰ্চ কৰি পেলাই তেখেতৰ মংগল প্ৰবচনৰ লগতে কিছু নাম্বাৰ দিয়া থাকে। সেই নাম্বাৰৰ লগত যোগাযোগ কৰি নিকট আপোনাৰ ওচৰৰ নামদান কেন্দ্ৰৰ লগত যোগাযোগ কৰি পেলাই নাম দীক্ষা লোৱাৰ সম্পূৰ্ণ বিনামূলীয়া সুবিধা প্ৰাপ্তি কৰিব পাৰিব। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে।
আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528